Uta, sampai sore bapak kota suta, boleh nalage. Karena gue kan itu kan ada gue sesuai. Ayo aku nih saya agak hal nih atau hal gitu dulu. Kalau di, gimana? Ini hasilnya সেই প্লেনখনৰ হ'লে তুমি খোজকাঢ়ি আমি বাজিছে নাই গগনখন বাজিছে নে মাতটো ওলাইছে নে জোৰকে কোৱা নাই আৰু এতিয়া ওলাইছে নাই এতিয়া কেনেকে ওলালো খাহত ওলালে নে আঙুলিটো বুলাই দিলে ওলালো সপাই পৰে বপাত খুটা ৰমকে জমকে পাতৰ খুটা গড়েশ্বৰত লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন মংলাৰ সন্মুখত অসম বিহু সুৰক্ষা সমিতিৰ সহযোগত আমাৰ গড়েশ্বৰ আদৰণি সমিতিৰ দ্বাৰা আজি বিহু সমিতিৰ প্ৰশিক্ষণ আৰম্ভ কৰা হৈছে আৰু এই প্ৰশিক্ষণত আমাৰ কেন্দ্ৰীয় বিহু কমিটিৰ প্ৰায় 4জন প্ৰশিক্ষক আমাৰ মাজলৈ আহিছে আমাৰ শ্ৰদ্ধাৰ চলেধৰ গগৈ ডাঙৰীয়া আৰু আমাৰ প্ৰণীতা গগৈ ডাঙৰীয়ানী পম্পী বৰা ডাঙৰীয়ানী আৰু সংগীতা দাস ডাঙৰীয়ানী আমাৰ আজি গড়েশ্বৰত প্ৰশিক্ষণ দিয়াৰ কাৰণে তেওঁলোক উপস্থিত হৈছে আৰু এই প্ৰশিক্ষণ আজি মাৰ্চৰ 20 তাৰিখৰ পৰা অহা 26 তাৰিখলৈ এসপ্তাহৰ কাৰণে ইয়াত অনুষ্ঠিত হ'ব আৰু আমাৰ গড়েশ্বৰ অঞ্চলত কেনেধৰণে শুদ্ধকৈ বিহু পৰিৱেশন কৰিব পাৰি এই বিষয়ে তেওঁলোকক সকলো ৰাইজৰ সহযোগত এই অনুষ্ঠানখন সফল হ'ব আজি কৰ্মশালাত মোক উদ্বোধক হিচাপে তেওঁলোকে আমন্ত্ৰণ জনালে গতিকে মই আহিলোঁ আহি অনুষ্ঠানটো 7 দিনীয়া কৰ্মশালা তেওঁলোকে বিহুৰ নাচৰ প্ৰশিক্ষণ দিছে তাত আজি উদ্বোধন কৰিলোঁ উদ্বোধন কৰি এতিয়া আৰম্ভ হৈছে আপোনালোকে দেখিছে গোটেই আখৰা ষ্টাৰ্ট হৈ গৈছে অহা 29, 30 আৰু 31 মাৰ্চত গড়েশ্বৰত প্ৰথমবাৰৰ বাবে এখন কেন্দ্ৰীয় পূৰ্ণকালীন অধিৱেশন হ'বলৈ গৈ আছে আৰু সেই অধিৱেশনৰ প্ৰাকখনত ইতিমধ্যে আমাৰ কেইবাটাও কাৰ্যসূচী হৈ গৈছে আৰু তাৰে কাৰ্যসূচীৰ অংশস্বৰূপে আজি 20 মাৰ্চত পৰিদৰ্শন মঙলা প্ৰাংগণত আজি আখাৰা আমি বিনামূলীয়া আখাৰা 7 দিনীয়াকৈ অনুষ্ঠিত কৰিছোঁ আৰু এই আখাৰাত বিহু নাম বিহু নাচ বিহু বাদ্য আৰু জেং বিহু লগতে পেঁপাও যোনে শিকিব খোজে গড়েশ্বৰ অঞ্চলৰ প্ৰতিগৰাকী ব্যক্তিৰ কাৰণে মুকলিভাৱে আমি বিনামূলীয়াকৈ এই প্ৰশিক্ষণৰ বা আখাৰাৰ ব্যৱস্থা কৰিছোঁ চাৰিক অধিৱেশনখনিও আমি সাফল্যমণ্ডিত কৰাৰ কাৰণে কেইবাটাও যিটো কাৰ্যসূচী ৰাখিছোঁ এই কাৰ্যসূচী নিশ্চিতভাৱে সফলভাৱে ৰূপায়ণ হ'ব আৰু আপোনালোকে জানি সুখী হ'ব প্ৰথম দিনা 29 মাৰ্চত এঞ্জেলা চাংমা আহি আছে ND24 আপোনালোকৰে সংবাদকৰ্মী আৰু গড়েশ্বৰতো বুলি নহয় অসমৰ বিভিন্ন স্থানতে হওক বা ভাৰতবৰ্ষতে হওক বা সাংবাদিক জগতত যথেষ্ট তেওঁৰ অৰিহণা আছে আৰু লগতে শ্ৰীমন্ত শংকৰদেৱ শংকৰো তেখেতৰ যথেষ্ট অৰিহণা আছে আৰু যুৱ বক্তা হিচাপে তেখেতৰ অৰিহণা আছে গতিকে গড়েশ্বৰ ৰাইজৰ লগতে এই কেন্দ্ৰীয় অধিৱেশনত আঞ্জেলা চাংমাক 29 তাৰিখে দিনৰ 11 বজাত যি মহিলা মঞ্চৰ আমাৰ সমাৰোহ আছে সমাৰোহত অংশগ্ৰহণ কৰিব কেবিনেট মন্ত্ৰী আহিব আমাৰ শেষৰ দিনা লগতে আমি বিশেষ ভাবে আমি সম্বৰ্ধনা কাৰ্যসূচী ৰাখিছোঁ গড়েশ্বৰৰ লগতে গড়েশ্বৰ অঞ্চলৰ যিখিনি তাৰমানে সাংস্কৃতিক হওক বা সাহিত্য কৰ্মী হওক বা গড়েশ্বৰ অঞ্চলৰ লগত জড়িত অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত কিছুমান উদ্যমী আমি যুৱক যুৱতীয়ে হওক বা আমাৰ কিছুমান আদহীয়া ব্যক্তিও আছে আমি সম্বৰ্ধনা কাৰ্যসূচী ৰাখিছোঁ তাৰপিছত প্ৰত্যেক দিনা আমাৰ সন্ধিয়াৰ কাৰ্যসূচীত বিভিন্ন বাৰেৰহণীয়া সাংস্কৃতিক সমাৰোহ ইয়াত অনুষ্ঠিত হ'ব মূলতঃ আমি বিহুৰ যিখিনিৰ লগত জড়িত খেতিৰ লগত জড়িত সাংস্কৃতিৰ লগত জড়িত এই গোটেইখিনি কাৰ্যসূচী ইয়াতে আমাৰ মানে অনুষ্ঠিত কৰা হ'ব আৰু সেই অনুষ্ঠিত হোৱা কাৰ্যসূচীত অসমবাসীৰ লগতে কেন্দ্ৰীয় সমিতিৰ লগতে আৰু আমাৰ আদৰণি সমিতিৰ জৰিয়তে সদৌতি ৰাইজক আমি সদল বলে যোগদান কৰাৰ কাৰণে আমি এই আজিৰ এই সংবাদ শিবিৰৰ জৰিয়তে আমি আহ্বান জনাইছোঁ